আপুনি যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি জনাটো অতি প্ৰয়োজন। অৰুণোদয় কেন্দ্ৰ কি বা অৰুণোদয় কেন্দ্ৰত কি কৰে সকলোখিনি তথ্য জানিব পাৰিব। যদি আপুনি অৰুণোদয় কেন্দ্ৰত এই কাম নকৰে, কি কাম নকৰিলে আপোনাৰ বেংক একাউণ্টত টকা নোসোমাব, কেতিয়াকৈ নোসোমাব সেই সম্পৰ্কে জানিব পাৰিম। যদি আপুনি ভিডিঅ'টো এৰি গুচি যায় বা ভিডিঅ'টো স্কিপ কৰে তেন্তে আপুনি বুজি পোৱাত অসুবিধা হ'ব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক আনদিনাৰ দৰে আজিও এটা সৰু ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আপোনালোকে নিশ্চয় গম পায় যে অসম চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 7 অক্টোবৰ তাৰিখে অৰুণোদয় টকাখিনি আপোনালোকক দিম বুলি কৈছে বা হস্তান্তৰ কৰিম বুলি কৈছে। ফেচবুক লাইভৰ জৰিয়তে তেওঁ কৈছিল যে 7 অক্টোবৰ তাৰিখে আপোনালোকক টকাখিনি প্ৰদান কৰিব বা অৰুণোদয় আঁচনি 3.0ৰ শুভ উদ্বোধনী কৰিব। এতিয়া শুভ উদ্বোধনী কৰাৰ পাছত সকলোৰে একাউণ্টে টকাখিনি সোমাই যাব যিসকলৰ লিষ্টত নাম আছে, আৰু সেই লিষ্টত নাম থকা কিছুমানৰ হয়তো একাউণ্টত টকাখিনি নোসোমাব। কি কাৰণে নোসোমাব সেই সম্পৰ্কে জানিবৰ বাবে এতিয়া আপুনি ক'ত যাব লাগিব? নিশ্চয় আপোনাৰ মনত প্ৰশ্ন হৈছে, আপোনাৰ লিষ্টত নাম আছে বা মুখ্যমন্ত্ৰীৰ চিঠি আহিছে, সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ ফিল-আপ কৰিলে কিন্তু আপোনাৰ একাউণ্টত টকাখিনি নোসোমালে। এতিয়া আপুনি ক'ত যাব লাগিব? আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, যিহেতু আপোনালোকক 7 অক্টোবৰ তাৰিখে টকাখিনিও প্ৰদান কৰিব চৰকাৰে আৰু এটা নতুনকৈ কেন্দ্ৰ মুকলি কৰিব। সেই কেন্দ্ৰটোৰ নাম হৈছে অৰুণোদয় কেন্দ্ৰ। এতিয়া অৰুণোদয় কেন্দ্ৰ আপুনি ক'ত লাভ কৰিব? প্ৰতিখন জিলাত বা প্ৰতিটো ডিষ্ট্ৰিক্টৰ যিটো ব্লক থাকে, ব্লকতে এটা অৰুণোদয় কেন্দ্ৰ স্থাপন কৰিছে অসম চৰকাৰে। সেই অৰুণোদয় কেন্দ্ৰত গৈ পেলাই আপোনালোকে নিজৰ ধৰক আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু আপোনাৰ যিখন বেংক পাছবুক লৈ যাব। আপুনি যেতিয়া অৰুণোদয় আঁচনি আবেদন কৰিছিলে যিখিনি ডকুমেণ্টছ দিছিলে সেই সকলোখিনি লৈ গৈ আপুনি অৰুণোদয় কেন্দ্ৰত তেওঁলোকক যিসকল গভৰ্ণমেণ্টৰ বিষয়া থাকে, চৰকাৰী বিষয়া থাকে, তেওঁলোকক চেক কৰিবলৈ ক'ব যে মোৰ যিহেতু লিষ্টত নাম আছে বা মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি প্ৰপত্ৰ ফিল-আপ কৰিছোঁ বা মুখ্যমন্ত্ৰীৰ চিঠি মোলৈ আহিছে, কিন্তু বৰ্তমানো মোৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 1250 টকা জমা হোৱা নাই। কি কাৰণে জমা হোৱা নাই? তাত যি অৰুণোদয় কেন্দ্ৰত থকা ব্যক্তিসকলে আপোনালোকক চেক কৰি দিব। চেক কৰাৰ পাছত আপোনালোকক ক'ব যে কি কাৰণে আপোনালোকৰ একাউণ্টত টকাখিনি সোমোৱা নাই, আৰু আপোনালোকে অট'মেটিক যিটো কাম কৰিবলৈ কয় তেওঁলোকে সেই কামটো কৰিব। কৰাৰ পিছত আপুনি আকৌ পুনৰ আপোনাৰ যি 1250 টকা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া নিশ্চয় আপুনি বুজিলে যে আপুনি অৰুণোদয় কেন্দ্ৰ কি, কেতিয়া আপুনি অৰুণোদয় কেন্দ্ৰত যাব লাগিব নিশ্চয় গম পালে। যদি হিমন্ত বিশ্ব শৰ্মাই 7 অক্টোবৰত আপোনালোকক টকাখিনি প্ৰদান কৰাৰ পাছত এদিন বা দুদিনত আপোনাৰ টকাটো নোসোমায় বা টকাটো নোসোমোৱাৰ পাছত আপুনি অৰুণোদয় কেন্দ্ৰৰ লগত যোগাযোগ কৰিব। সেই অৰুণোদয় কেন্দ্ৰৰ ব্যক্তিসকলে বা কৰ্মচাৰীসকলে আপোনালোকক সহায় কৰিব। এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব 10জন ব্যক্তি উপকৃত হোৱাকৈ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে বা পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে নিয়মীয়াকৈ প্ৰত্যেকটো ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।